This program is brought to you by GNRC Hospitals. Quality, value, trust. নমস্কাৰ মেজ মেলৰ মজিয়ালে আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক আজি মেজ মেলত আমাৰ অতিথিয়ান কোনো নহয় আপোনালোকৰ সকলোৰে পৰিচিত যাৰ পৰিচয়ৰ কোনো প্ৰয়োজন নাই নগাঁৱৰ সাংসদ আৰু এইবাৰ বিধানসভা নিৰ্বাচনত দিছপুৰ বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আপোনাক ষ্টুডিঅ'ৰ মজিয়ালৈ স্বাগতম ব্যস্ততাৰ মাজত আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক বহুত ধন্যবাদ থ্যাংক ইউ বৰদলৈ ডাঙৰীয়া মই এটা কাহিনী আপোনাক মনত পেলাই দিব এটা ঘটনা আপোনাক মনত পেলাই দিব খুজিছোঁ আৰু সেই ঘটনাটোৰ পৰাই আমি আজি মেজমেলৰ কাৰ্যক্ৰম আৰম্ভ কৰিম ঘটনাটো হ'ল মই যেতিয়া বাতৰি কাকত এখনৰ মুখ্য সম্পাদক আছিলোঁ তেতিয়া মোৰ বিৰুদ্ধে আপুনি এটা গোচৰ তৰিছিল আৰু দুদিন জুৰি গোচৰৰ শুনানি চলিছিল আদালতত এটা কাঠগড়াত আপুনি আৰু এটা কাঠগড়াত মই এটা সময়ত আপোনাৰ কঁকালৰ বিষ উঠিছিল থিয় হৈ কিন্তু আপুনি শুনানি সমাপ্ত নোহোৱালৈকে আপুনি জাজক অনুৰোধ কৰিছিল যে মোৰ ব্যস্ততা আছে মই মন্ত্ৰী গতিকে মোৰ শুনানিটো আপুনি সোনকালে শেষ কৰিব লাগে আৰু ডেট নিদিব আমি সেই দিনাখন থাকি পিছদিনাখন আকৌ শুনানি কৰিছিলোঁ 8 ঘণ্টা মুঠ 16 ঘণ্টা সময় আদালতৰ কাঠগড়াত আমি দুপক্ষ থিয় হৈ আছিলোঁ কিন্তু তাৰ মাজত মোৰ কেনেবাকৈ জেল হয় বুলি মই কেনেবাকৈ কাৰাগাৰত মোক আদালতে নিক্ষেপ কৰে বুলি ভয় কৰি আপুনি জামিনদাৰ পৰ্যন্ত সাজু কৰি ৰাখিছিল যাতে মই জেল যাব লগা নহয় সেইটো আছিল এটা বুজাবুজি আপুনি এটা সদ্ভাৱ যে মানুহজন জেলত গ'লে আপোনাৰ বেয়া লাগিব আৰু কালক্ৰমত এজন বিবাদীৰ যেতিয়া কেঞ্চাৰ ৰোগ ধৰা পৰিল আপুনি এই গোচৰটো উঠাই ল'লে প্ৰত্যাহাৰ কৰিলে সেয়া আছিল আপোনাৰ সদ্ভাৱ কিন্তু ৰাজনীতিক ব্যক্তি হিচাপে আপুনিও জনতাৰ ওচৰত দায়বদ্ধ আৰু সংবাদকৰ্মী হিচাপে ময়ো মোৰ দৰ্শক আৰু জনতাৰ ওচৰত দায়বদ্ধ গতিকে সকলো ধৰণৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আপুনি সাজু হওক মোৰ কোনো দ্বিধা নাই আপুনি যিকোনো প্ৰশ্ন মোক সুধিব পাৰে মই আপোনাক প্ৰথমতে সুধিব খুজিছোঁ যে ইমান দিন কংগ্ৰেছত থাকি কংগ্ৰেছ ত্যাগ কৰাৰ তাৎক্ষণিক কাৰণ কি মই এইটো শুনিব খোজা নাই যে 16 বছৰ বয়সত আপুনি কটন কলেজত সোমাই কটন কলেজৰ জেনেৰেল ছেক্ৰেটাৰী হৈছিল আপোনাক বাছনি কৰা হৈছিল তদানীন্তন শৰৎ চন্দ্ৰ সিংহ চৰকাৰৰ দিনত হিতেশ্বৰ শইকীয়া চৰকাৰৰ দিনত আপোনাক বাছনি কৰা হৈছিল ইমাৰ্জেঞ্চি চলি আছিল গতিকে আপুনি নিৰ্বাচিত প্ৰতিনিধি নাছিল মই শুনিব খোজা নাই যে তৰুণ গগৈক আপুনি মাৰ্ঘেৰিটা সমষ্টিত কাৰণ ইতিমধ্যে আপুনি সংবাদ মেলত কৈছে যে মই মাৰ্ঘেৰিটা সমষ্টিটো এৰি দিছিলোঁ তেনেকৈ গৌৰৱ গগৈও আপোনাক নগাঁও সমষ্টি বহুত ৰিস্ক লৈ পেলাই যোৰহাটলৈ গৈছিল মই জানিব বিচাৰিছোঁ তাৎক্ষণিক কাৰণ প্ৰথমতে মই আপোনাক আপুনি যিটো কৈছে সেইটো একেবাৰে সঁচা নহয় কটন কলেজৰ ছাত্ৰ সন্থাৰ মই নিৰ্বাচনত মই উঠিছিলোঁ মোৰ বিৰুদ্ধে কেণ্ডিডেট আছিলে ৰঞ্জিত কলিতা আৰু কেইবাজনো আছিলে কিন্তু এই নিৰ্বাচনত মই অতি ৰেকৰ্ড সংখ্যক ভোট পাই পেলাই মই জয়ী হৈছিলোঁ গতিকে মোক কেতিয়াও কোনেও বাছনি কৰা নাছিলে মই ইমাৰ্জেঞ্চিৰ সময়ত নহয় আপোনাৰ এই তথ্য কোনে দিছে মই নাজানো মোৰ নিৰ্বাচন মই যেতিয়া উঠিছিলোঁ তেতিয়া ইমাৰ্জেঞ্চি উঠোৱাৰ পিছত আচ্ছা ইমাৰ্জেঞ্চি উঠোৱাৰ পিছত কিন্তু তাৰ পূৰ্বে আপুনি সিলেক্টেড জেনেৰেল ছেক্ৰেটাৰী আছিল মই কেতিয়াও ক'ৰবাত কলেজত হ'ব পাৰে কটন কলেজত নাছিলে আৰু মই যথাৰীতি তাত কটন কলেজ ছাত্ৰ সন্থাৰ নিৰ্বাচনত মই অৱতীৰ্ণ হৈছিলোঁ আৰু এই নিৰ্বাচনত মই ৰেকৰ্ড সংখ্যক ভোট পাই পেলাই জয়ী হৈছিলোঁ আৰু কটন কলেজ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰিছিলোঁ গতিকে মই সেই তথ্যটো যিহেতু ভুল তথ্য আপুনি দিছে আপুনি স্পষ্ট কৰি দিলে ধন্যবাদ হয় এতিয়া পৰৱৰ্তী আপুনি প্ৰশ্ন সোধক আপোনাক মই কৈছোঁ যে তাৎক্ষণিক কাৰণ কি যে কংগ্ৰেছ ত্যাগ কৰাৰ তাৎক্ষণিক কাৰণটো আচলতে এইটো নহয় যে ভ্ৰমকতে কিবা হঠাতে মন গ'ল মই কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলোঁ আচলতে সেইটো নহয় কিন্তু ৰাজগুৰু ডাঙৰীয়া আপুনি মোক দীৰ্ঘকালৰ পৰা জানে মই 1996 চনত যেতিয়া হিতেশ্বৰ শইকীয়া ডাঙৰীয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আছিলে তেখেত মুখ্যমন্ত্ৰীও আছিলে তেতিয়া গোটেই কংগ্ৰেছ দলৰ একমাত্ৰ মুখপাত্ৰ হিচাপে
মই দায়িত্ব গ্ৰহণ কৰিছিলোঁ। যেতিয়া গোটেই বিধানসভাৰ নিৰ্বাচন হৈছিলে কোনো নাছিলে, মই অকলেই চলাইছিলোঁ। আৰু আপুনি জানে যে কোনো ক্ষেত্ৰতে এই দীৰ্ঘকালীন মোৰ যিটো কংগ্ৰেছ দলৰ লগত যিটো সংস্ৰৱ, সেই গোটেই ৰাজনৈতিক পৰিক্ৰমাত মই সদায় এজন খুব শৃংখলাবদ্ধ এজন কৰ্মী হিচাপে মই কেতিয়াও, আপোনালোকে মোক বিভিন্ন ধৰণেৰে প্ৰশ্ন সোধে, কিছুমান কথা বহুত সাংবাদিকে সোধে, তেওঁলোকে চিন্তা কৰা বা ভবা কথাবিলাক মোৰ জিভাদি উলিয়াবলৈ চেষ্টা কৰে। কিন্তু মোৰ দীৰ্ঘকালীন গোটেই ৰাজনৈতিক পৰিক্ৰমাত আপুনি যদি মনত পেলাই ঘূৰি চাই, মই কেতিয়াও এনেধৰণৰ কোনো কথা কোৱা নাই যিটোৱে দলক বিপদত পেলায় বা দলৰ ভাৱমূৰ্তি কোনো প্ৰকাৰে ক্ষুণ্ণ কৰে। জীৱনত বহুত ধৰণৰ ঘাত প্ৰতিঘাত প্ৰতিঘাতৰ আমি সন্মুখীন হওঁ। কিছুমান অপমান, কিছুমান বেলেগ বেলেগ ধৰণৰ বাধা আমি নীৰৱে সহ্য কৰোঁ। কিন্তু মই বাহিৰত কেতিয়াও কোনো ধৰণৰ কংগ্ৰেছ দলৰ কোনো নেতা, কংগ্ৰেছ দলটোক ক্ষতি হ'ব পৰা কেতিয়াও কোনো কথা মই কেতিয়াও কোৱা নাছিলোঁ। কিন্তু এই কথাটো আপুনি যেতিয়া মোক প্ৰশ্ন কৰিছে যে হঠাতে কি হ'ল, তাৎক্ষণিক কাৰণ মানে হঠাতে হোৱা নাই, এইটো এটা পুঞ্জীভূত ক্ষোভ, এটা বেদনা, পুঞ্জীভূত এটা যিটো নিজে বুজি পোৱা যিটো এটা ধাৰণা, সেই ধাৰণাটোৰ পিছত লাহে লাহে মই অনুভৱ কৰিলোঁ যে মই যেন গোটেই কংগ্ৰেছ দলত এলাগিয়েই নহয়, অতি প্ৰণালীগতভাৱে মোক একাষৰীয়া কৰিবলৈ চেষ্টা কৰা হৈছে, মোক বাৰে বাৰে অপমান কৰা হৈছে। আৰু শেষত গৈ এনেকুৱা এটা পৰ্যায় পালেগৈ যে মই এইটো সিদ্ধান্ত যদি নলওঁ, মই গোটেই জীৱন বা মই এনেকৈয়ে লাহে লাহে মই অপ্ৰাসংগিকটো হৈ যামেই, মই দলটোৰ ভিতৰতে অপ্ৰাসংগিক হৈ যাম। আৰু লাহে লাহে এনেকুৱা যিটো কথা কয় যে গোটেই ধ্যান ধাৰণা ৰাইজৰ পৰা মই কৰিব খোজা যেনেকৈ বিভিন্ন ধৰণৰ মোৰ পৰিকল্পনা আছে, সেইবিলাকৰ পৰা যেন মোক আঁতৰাই ৰখোৱা হৈছে। গতিকে এই ধাৰণাটো হৈছিলে। তাৰ আচলতে আৰম্ভণি চাগে হ'ল, মই আপোনালোকক এই কথাটো ক'ব খুজিছোঁ। আজি মই ইয়ালৈ অহাৰ আগতে এটা প্ৰেছ কনফাৰেন্সতো মই কথাটো উনুকি আছোঁ। এইটো হঠাতে হোৱা কথা নহয়। চাওক, মই এজন বুৰঞ্জীৰ ছাত্ৰ, ৰাজনৈতিক ইতিহাসৰ ছাত্ৰ। কংগ্ৰেছ দলৰ যিটো ইতিহাস, সেই কংগ্ৰেছ দলৰ ইতিহাসটো সদায় বিভিন্ন ধৰণেৰে, আপোনালোকে খলা বোমাটো আছেই, কিন্তু সাংগঠনিক নিৰ্বাচনত যেতিয়া অইন কোনো ৰাজনৈতিক দল নাছিলে, সেইখিনি সময়তো কংগ্ৰেছ দলৰ ভিতৰত আভ্যন্তৰীণ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে একোজন মহিয়ান পুৰুধা ব্যক্তিৰ আৱিৰ্ভাৱ হৈছিলে। এতিয়া কংগ্ৰেছ দলৰ ইতিহাস যদি আপুনি দেখে, মই সৰু উদাহৰণ এটা দিওঁ। কংগ্ৰেছ দলৰ সভাপতিৰ যেতিয়া নিৰ্বাচন হৈছিলে, এফালে জৱাহৰলাল নেহৰু, আনফালে নেতাজী সুভাষ চন্দ্ৰ বসু, তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছিলে। আৰু শেহতীয়া ইলেকশ্যনটোত আপুনি শশী থাৰুৰক একজেক্টলি মই সেইটো কথাই ক'ব খুজিছোঁ। যেতিয়া মই লোকসভাৰ সদস্য হৈ পেলাই যেতিয়া গ'লোঁ দিল্লীলৈ, তেতিয়া কিছুমান কথাত মই অলপ আগবাঢ়ি গৈ পেলাই দলীয় কিছুমান কাৰ্যকলাপত অলপ আগভাগ লৈছিলোঁ। গৈ পেলাই মই ডাক্তৰ শশী থাৰুৰৰ দৰে মানুহৰ অতি মেধাসম্পন্ন এজন লোক, তেওঁৰ দৰে লোক বা গোটেই নেশ্যনেল পৰ্যায়ৰ বিভিন্ন লোকৰ সান্নিধ্যলৈ আহিছিলোঁ। আৰু তেতিয়াই যেতিয়া সাংগঠনিক নিৰ্বাচনৰ কথা আহিলে কংগ্ৰেছ দলৰ, তেতিয়া এটা চক্ৰই ক'লে যে নহয়, ইয়াত কোনো নিৰ্বাচন হ'ব নালাগে, কংগ্ৰেছ দলৰ সভাপতিৰ যিটো পদটো, ইয়াত সৰ্বসন্মতিৰূপে এজনৰ নাম প্ৰস্তাৱ কৰা হ'ব, তেওঁকে গ্ৰহণ কৰা উচিত। তেতিয়া আমি পাঁচজন এম পিয়ে একেলগে এখন চিঠি লিখি পেলাই আমি প্ৰতিবাদ কৰিছিলোঁ আৰু গোটেই কংগ্ৰেছ দলৰ ইতিহাস দোহাৰি পেলাই যে এইকেইটা ক্ষেত্ৰত কেনেকৈ কংগ্ৰেছ দলত নিৰ্বাচন হৈছিলে। আৰু এই নিৰ্বাচনে দলটোক কেতিয়াও ক্ষতি নকৰে, বৰঞ্চ এই নিৰ্বাচন যদি পতা যায় তেতিয়াহ'লে দলটোৰ আৰু শক্তি বৃদ্ধি হয়, সঞ্জীৱনী হয়। ইয়াৰ আগতেও হৈছে, ৰাজেশ পাইলটো হয়, তেনেকুৱা বহুত, ৰাজেশ পাইলটে ইফালে আপোনাৰ আমাৰ বম্বেৰ আমাৰ যিজন আছে শাৰদ পাৱাৰ ৰাজেশ পাইলটৰ নিৰ্বাচন হৈছিলে। কংগ্ৰেছ দলৰ আমাৰ অসমৰ ক্ষেত্ৰতো হিৰণ্য বৰা আৰু তৰুণ গগৈ নিৰ্বাচন হৈছিলে। গতিকে সাংগঠনিক নিৰ্বাচনৰ কথা যেতিয়া ক'লে যে নহয় একেবাৰে সৰ্বসন্মতিক্ৰমে এজন মানুহৰ নাম কোৱা হ'ব, তেওঁই সভাপতি হ'ব, তেতিয়া আমি আপত্তি কৰিছিলোঁ। অৱশেষত আমাৰ হেঁচাৰ কাৰণে কংগ্ৰেছ দলৰ যিটো নিৰ্বাচনী আয়োগ আছে, মধুসূদন মিস্ত্ৰী তেতিয়া সভাপতি আছিলে, তেওঁলোকে নিৰ্বাচন পাতিবলৈ বাধ্য হ'ল। আৰু নিৰ্বাচন পাতিবলৈ বাধ্য হওঁতে আমি
যিকেইজন আমি 5জন MP আমি আছিলোঁ, সেই 5জন MPয়ে আমি ডাক্তৰ শশী থাৰুৰক আগবঢ়াই দিলোঁ যে আপুনি প্ৰতিদ্বন্দ্বিতা কৰক, আৰু তেওঁ এইটো হয়ভৰ দিলে। গতিকে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে তেওঁ আগবাঢ়ি আহিলে, আৰু মই অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ MP যে মই শশী থাৰুৰৰ প্ৰস্তাৱক আছিলোঁ। অকল প্ৰস্তাৱকেই নহয়, সেই নিৰ্বাচনত আপুনিতো প্ৰচাৰ চলাইছিলে, প্ৰচাৰ চলাইছিলোঁ গোটেই। আমিও নিজেও সাক্ষী। কিন্তু মোৰ মনত এটা দৃঢ় ধাৰণা আছিলে যে এইটো কাম যে মই কৰিছোঁ, নিৰ্বাচনত লাগি ভাগি দিছোঁ, আৰু আপোনালোকে চবেই জানে যে এটা প্ৰচাৰ হ'লে যে নেতৃত্বৰ ফালৰ পৰা মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া প্ৰাৰ্থী আৰু শশী থাৰুৰ এজ এ ৰিবেল কেণ্ডিডেট। কিন্তু মই শশী থাৰুৰৰ পক্ষত আছিলোঁ। মোৰ ধাৰণা আছিলে যে এই নিৰ্বাচনে দলটোক শক্তিশালী কৰিব, আৰু সেইটোৱেই মোৰ ষ্টেণ্ড আছিলে। কিন্তু নিৰ্বাচন হৈ গ'ল। নিৰ্বাচন হৈ যোৱাৰ পিছত স্বাভাৱিকতে মল্লিকাৰ্জুন খাৰ্গে জয়ী হ'ল, আৰু আপুনি শুনি আচৰিত হ'ব যে সেইখিনি সময়ত নিৰ্বাচনত 1100 ভোট কেৱল আমি উত্তৰ পূৰ্বাঞ্চলৰ পৰাই পাইছিলোঁ। অসমৰ পৰা, মেঘালয়ৰ পৰা, মিজোৰামৰ পৰা যিমানবিলাক কংগ্ৰেছ আমাৰ আছিলে, যিসকলৰ ভোটাধিকাৰ আছিলে, তেওঁলোকে শশী থাৰুৰক ভোট দিছিলে। গতিকে এটা অঞ্চল হিচাপে, এটা ৰিজন হিচাপে অসম আৰু নৰ্থ ইষ্টৰ পৰা আটাইতকৈ বেছি সংখ্যক ভোট পালে। মই বুজি পালোঁ। আপোনাক মই সুধিব খুজিছোঁ যে কংগ্ৰেছ ত্যাগৰ নহয়, সেই কথাটোৱে কৈছোঁ। তাৰপিছত যেতিয়াই নিৰ্বাচন হৈ গ'ল, নিৰ্বাচন হোৱাৰ পিছত মই এফালৰ পৰা মোক আঁতৰাই ৰখা হ'ল। মই সৰু উদাহৰণ এটা দিছোঁ, আপুনিও জানে যে কংগ্ৰেছ দলৰ গোটেই 7-8খন ৰাজ্য লগ লাগি এটা কোঅৰ্ডিনেটিং আপোনাৰ বডি আছে, আমব্ৰেলা বডি আছে, সেইটোৰ নাম হ'ল নৰ্থ ইষ্ট কংগ্ৰেছ কোঅৰ্ডিনেশ্যন কমিটি। এইটো বহুত পুৰণা। এসময়ত বি দত্তহঁত আছিলে, পূৰ্ণ চাংমা আছিলে, অধ্যক্ষ আছিলে, জামিৰ আছিলে, তেনেকুৱা নেতাসকল আছিলে। এই গোটেই অনুষ্ঠানটোৰ নৰ্থ ইষ্ট কংগ্ৰেছ কোঅৰ্ডিনেশ্যন কমিটিৰ মই কনভেনাৰ আছিলোঁ। আৰু তাৰপিছত মোক ক'লে যে তুমি নাবাম টুকীৰ অধ্যক্ষ আছিলে, নাবাম টুকীৰ পৰা তুমি অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব লাগিব। তাৰপিছত মই দেখিলোঁ কি হ'ল নাজানো, ইলেকশ্যনৰ পিছত, অৰ্গেনাইজেশ্যন ইলেকশ্যন মই যিটো ক'লোঁ, তাৰপিছতে মোক অধ্যক্ষ কৰাটো বাদেই দিয়ক, নৰ্থ ইষ্ট কংগ্ৰেছ কোঅৰ্ডিনেশ্যন কমিটিৰ মোক কনভেনাৰ পদৰ পৰা আঁতৰাই দিলে। আৰু তাৰপিছত দেখিছোঁ একাদিক্ৰমে লাহে 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 প্ৰত্যেক ক্ষেত্ৰতে মোক এফালৰ পৰা পেনেলবিলাকত, ধৰক স্ক্ৰিনিং কমিটিৰ, এখন ষ্টেটৰ স্ক্ৰিনিং কমিটিৰ মেম্বাৰ প্ৰপ'জেল আহিছিলে, সেইটো কাটি দিলে। মই APCCৰ প্ৰেছিডেণ্ট হোৱাৰ নাম আহিছিলে, অঞ্জন দত্তৰ পিছত ৰিপুণ বৰা, ৰিপুণ বৰাৰ পিছত ভূপেন বৰা হোৱাৰ আগতে সেইটো কাটি দিলে। এফালৰ পৰা মোক একাষৰীয়া কৰি চাৰিওফালৰ পৰা যেন নিৰস্ত্ৰ কৰি পেলাই মোক চাৰিওফালৰ পৰা যেন বেৰি ধৰিলে। সেইটোতো মোৰ ক্ষোভ নাই, কাৰণ সংগঠনক, ৰাজনৈতিক জীৱনত এনেকুৱা ধৰণৰ আহে ঘাত প্ৰতিঘাত, সেইবিলাক মই মোকাবিলা কৰিছিলোঁ। কিন্তু ঘূণাক্ষৰেও মই এই কথা বাহিৰত এবাৰো কোৱা নাছিলোঁ। আপোনালোকৰ ইয়াতে মই কেইবাবাৰো মেজমেল কৰিছোঁ, কিন্তু আপুনিও সুধিছে সাংগঠনিক ইলেকশ্যনৰ কথা, কিন্তু এইবিলাক কথা মই কেতিয়াও ঘূণাক্ষৰে প্ৰকাশ কৰা নাছিলোঁ। কিন্তু এইবিলাকে একাদিক্ৰমে আৰু এনেকৈ বছৰৰ পিছত বছৰ, অন্ততঃ 3 বছৰ ধৰি পেলাই মোক এফালৰ পৰা সকলো ফালৰ পৰা। কিন্তু মনোনয়ন পত্ৰ দাখিলৰ মাত্ৰ 2 দিন পূৰ্বে আপোনাৰ বিবেকৰ উদয় হ'ল যে নহয়, মই সেই কথাই ক'ব খুজিছোঁ। এইটো এটা পুঞ্জীভূত কথাটো আছিলে। নাই, কিন্তু পুঞ্জীভূত ক্ষোভটো আপুনি বহুত আগতে কৰিব পাৰিলেহেঁতেন বা বিধানসভা নিৰ্বাচনৰ পিছত কৰিব পাৰিলেহেঁতেন। আপুনি মনোনয়ন পত্ৰ দাখিলৰ 2 দিন আগত কৰিলে ঘটনা। নহয়, মই সেই কথাই ক'ব খুজিছোঁ যে এনেধৰণে মই মানে লাহে 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 মানসিকভাৱে মই খুব বিপৰ্যস্ত হৈছিলোঁ। মই দেখিছিলোঁ যে এখেতসকলে মোক চেপি ধৰিছে। তাৰপিছতে গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া অসমৰ সভাপতি হ'ল, লগে লগে মই কেতিয়াও সভাপতি হ'বলৈ মই কাকো কোৱা নাছিলোঁ। দিল্লীৰ দৰবাৰত মই কাৰো ঘৰলৈ যোৱা নাছিলোঁ, কাৰো ঘৰৰ বাৰাণ্ডাত বহি থকা নাছিলোঁ। মই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হ'বৰ কাৰণে চেষ্টাও কৰা নাছিলোঁ। যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই গৌৰৱ গগৈ ডাঙৰীয়াক সভাপতি দিলে, মই লগে লগে চিঠি লিখি পেলাই মই নেতৃত্বক ক'লোঁ যে মই সম্পূৰ্ণভাৱে গৌৰৱ গগৈক মই সহযোগিতা আগবঢ়াম আৰু সকলো ক্ষেত্ৰতে কংগ্ৰেছ দলটোক শক্তিশালী কৰিবৰ কাৰণে কাম কৰিম। কিন্তু গালু বালু খোলা কাটিৰ তাল হ'ল। মই দেখিলোঁ যে এনেকুৱা এটা পৰিৱেশ হৈ গ'ল যে প্ৰত্যেকটো কথাতে যেন এটা অবিশ্বাসৰ বাতাবৰণ, যিটো ট্ৰাষ্ট ডেফিচিট বুলি কয়। যিকোনো ডিচিশ্যন মেকিঙত, আজি পলিটিকেল এফেয়াৰ্ছ কমিটিয়ে হওক বা অইন ক্ষেত্ৰতো ডিচিশ্যন মেকিঙত সকলো ধৰণেৰে মোক আঁতৰাই ৰাখি অৱজ্ঞা কৰি পেলাই এটা যেন চক্ৰই অনুভৱ। আপোনাৰ পুৰণা বিজেপি কানেকশ্যনটো তেখেতসকলে ধৰিব পাৰিছিল নেকি?
মোৰ পুৰণা বিজেপি কানেকশ্যন একো নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে 29ৰ আগে আগে প্ৰদ্যুৎ বৰদলৈ আহিব কিন্তু আপুনি 29লৈ নৰলে 26তে আহি গ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াক পাহৰি গ'লে নহ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া মোৰ এজন সতীৰ্থ আছিলে 15 বছৰ কালৰ এই মই যেতিয়া কংগ্ৰেছত আছিলোঁ কোনেও ক'ব নোৱাৰে যে মই গোপনে আহি পেলাই মুখ্যমন্ত্ৰী মহোদয়ক লগ ধৰিছোঁ গোপনে আহি পেলাই কাৰোবাক লগ ধৰিছোঁ কোনোবা বিজেপিৰ লগত মই কিবা সংস্ৰৱ কৰিবলৈ চেষ্টা কৰিছোঁ তেওঁ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজনৈতিকভাৱে বহু কথাই কয় কাৰণ এইবিলাক তেওঁৰ এটা কৌশল আছেই তেওঁ সদায় এইবিলাক কথা কয় কিন্তু মই কেতিয়াও তেওঁৰ ওচৰ চপা নাছিলোঁ সদায় এটা দূৰৰ পৰাই মই নিজৰ সম্পৰ্কও নহয় দূৰৰ পৰা মই সম্পৰ্ক মানে আপোনাৰ এনেকৈ দূৰতে আছিলোঁ গোটেইবিলাক কংগ্ৰেছ দলত আপুনি সন্মানিত সদস্য হিচাপে অনুভৱ নকৰিলে আপোনাক সকলো ফালৰ পৰা একাষৰীয়া কৰা হ'ল অৱহেলা কৰা হ'ল আৰু সেই কাৰণে আপুনি সিদ্ধান্ত ল'লে যে তাৎক্ষণিক বিকল্প হিচাপে মই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিম সেইটো নহয় সেইটোকে মই আপোনাক মই কৰি দিব খুজিছোঁ আচলতে এই যিটো মই এটা ইংৰাজী শব্দ ব্যৱহাৰ কৰিম যে লাষ্টটো হ'ল যে যোৱাবাৰ যেতিয়া মই নগাঁৱৰ সাংসদ হৈ থকা অৱস্থাত পঞ্চায়ত নিৰ্বাচনত মই যেতিয়া কেম্পেইন কৰিবলৈ গৈছিলোঁ হঠাতে মোৰ ওপৰত এটা প্ৰাণঘাতী এটা আক্ৰমণ হৈছিলে 25জনীয়া এটা দুৰ্বৃত্তৰ দলে মোৰ ঘৰত গোটেই গাড়ীখন ঘেৰি ধৰি মোক গোটেই হত্যা কৰিবৰ কাৰণে চেষ্টা কৰিছিলে গোটেই গাড়ী ধ্বংস কৰিলে ৰড দি খুচি মোক মাৰিবলৈ চেষ্টা কৰিছিলে মই তেতিয়া ধৰি লৈছিলোঁ যে ইলেকশ্যনৰ কেম্পেইনিঙৰ সময়ত যেতিয়া হৈছে এইটো স্বাভাৱিকতে হয়তো ৰুলিং পাৰ্টিয়ে কৰিছে গতিকে তেনেধৰণে মই ষ্টেটমেণ্টো দিছিলোঁ কিন্তু পুলিচে যেতিয়া সুমোটো কেছ ল'লে যেতিয়া এজন DSP পৰ্যায়ৰ বিষয়াক গোটেই কথাটো অনুসন্ধান কৰিবলৈ দায়িত্ব দিলে তাৰ পিছত এই অনুসন্ধান কৰি পেলাই তেওঁলোকে বিচাৰি পালে এজন আততায়ী যিজনৰ নাম হ'ল ইমদাদুল ইছলাম তেওঁ এজন জেলৰ লগত অতি নিকট সম্পৰ্ক থকা এজন লোক লাহৰীঘাটৰ আৰু তেওঁ লাহৰীঘাটৰ যিজন MLA সেই MLAৰ অতি ঘনিষ্ঠ উঠা বহা খোৱা বোৱা তেওঁৰ MLAৰ ঘৰতে থাকে সেই লাহৰীঘাটৰ MLAজনৰ অতি ঘনিষ্ঠ ইমদাদুল ইছলামক যেতিয়া পুলিচে এৰেষ্ট কৰি পেলাই তেওঁক যেতিয়া সোধা পোছা কৰিলে তেওঁ স্বীকাৰ কৰিলে আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া লাহৰীঘাটৰ MLA হৈছে আসিফ নাজাৰ ডক্টৰ আসিফ নাজাৰ আৰু তেওঁ আপোনাৰ লোকসভা নিৰ্বাচনত লোকসভা নিৰ্বাচনৰ ফলাফলত তেওঁৰ সমষ্টিটোতে আটাইতকৈ বেছি ভোট আপুনি পাইছিল লাহৰীঘাট মই দুটা প্ৰশ্ন সুধিম প্ৰথমতে ভিডিঅ'টো চাই লওক এই ভিডিঅ'টোত আপুনি যেতিয়া জয়ী হৈ আহিল আসিফ নাজাৰক বিচাৰিছে আসিফ ক'ত গ'ল আৰু আসিফক আপুনি গামোচা পিন্ধাইছে কাৰণ তেওঁৰ সমষ্টিত আটাইতকৈ বেছি ভোট আপুনি পাইছিলে আৰু সেই আসিফ নাজাৰৰ এজন নিকট বন্ধু যাৰ জেলৰ লগত নিকট সম্পৰ্ক আছে সেইজন মানুহে ষড়যন্ত্ৰ কৰি আপোনাক হত্যাৰ পৰিকল্পনা কৰিছিল যিটো কাৰণে আপোনাৰ ক্ষোভ পুঞ্জীভূত হৈ আছিল প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আপোনাৰ সতীৰ্থ ৰকিবুল হুছেইনকো ৰাস্তাত বগৰাই পিটিছিল আৰু তেওঁক পিতা এজনো দুৰ্বৃত্তক আজি পৰ্যন্ত একো কৰা নহ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদনত বিবৃতি দিলে যে এইকেইজন দুৰ্বৃত্ত কিন্তু তেওঁলোকক একো কৰা নহ'ল মুকলীয়া কাষৰ তলত আজিও ঘূৰি আছে সেইজন মুখ্যমন্ত্ৰীৰ লগত একেটা দলত আপুনি আজি কেনেকৈ সমঝোতা কৰিব মই প্ৰথমতে কথাটো আপোনাক কোৱাটো দৰকাৰ কাৰণ এইবিলাক বস্তু যদি
স্পষ্টীকৰণ দিয়া নহয় তেতিয়াহ'লে ৰাইজে সেইটোকে শিকি ল'ব আৰু সেইকাৰণে আজি আপুনি নিমন্ত্ৰিত নহয় সেইকাৰণে মই আপোনাৰ কথাটো ক'ব খুজিছোঁ চাওক লাহৰীঘাট সমষ্টিত প্ৰথমতে মই 2019ৰ কথা 19ৰ যেতিয়া লোকসভা নিৰ্বাচন এয়া এটা কথা স্পষ্ট কথা যে লাহৰীঘাট সমষ্টিটোত প্ৰায় 95% মুছলমান অধ্যুষিত সংখ্যালঘু মানুহ 19 চনত 2019ৰ লোকসভা নিৰ্বাচনত মই লাহৰীঘাট সমষ্টিৰ পৰা 1,08,000 ভোটৰ ব্যৱধানত জিকিলোঁ লাহৰীঘাট সমষ্টিৰ পৰা তাৰ দুবছৰৰ পিছত আসিফ নাজাৰ 21ত বিধানসভাত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ল মই যেতিয়া আৰু মুছলমান অধ্যুষিত এলেকাত কংগ্ৰেছ দলৰ আটাইতকৈ ডাঙৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বী কোন AIUDF বদৰুদ্দিন আজমলৰ তাততো বিজেপি নাই গতিকে মই যেতিয়া নিৰ্বাচনত নামিছিলোঁ 2019 চনত তেতিয়া বিজেপি দলৰ প্ৰাৰ্থী আছিলে তাত AIUDFৰ প্ৰাৰ্থী আছিলে গতিকে প্ৰতিদ্বন্দ্বী AIUDF তেতিয়া কিন্তু 2021ত কংগ্ৰেছ দলৰ AIUDFৰ লগত এলায়েন্স হলত 2021ৰ বিধানসভা নিৰ্বাচনত AIUDF নাই গোটেই নিৰ্বাচনত একমাত্ৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী কিন্তু সেই মই 1,08,000 ভোটৰ ব্যৱধানত জিকা সমষ্টিটোত 2021ত যেতিয়া আসিফ নাজাৰ যেতিয়া উঠিলে তাত AIUDF নাই নিৰ্দলীয়ৰ লগত তেওঁ মাত্ৰ 1900 ভোটৰ ব্যৱধানত জিকিছে সেই একেটা সমষ্টিতে গতিকে সেইকাৰণে মই এটা কথাই ক'ব খুজিছোঁ যে মই মোৰ গ্ৰহণযোগ্যতা সংখ্যালঘুৱে হওক সংখ্যাগুৰু সমষ্টিতে হওক মই এই কথাটো এইকাৰণেই ক'ব খুজিছোঁ যে নগাঁও লোকসভাৰ অন্তৰ্গত আছিলে এতিয়াও আছে নগাঁও লোকসভা সমষ্টিটোত কংগ্ৰেছ দলৰ প্ৰাৰ্থী 1984 চনৰ পৰা 2019লৈকে মই জিকালৈকে 35 বছৰ কাল কংগ্ৰেছ দলৰ প্ৰাৰ্থী জিকিব নোৱাৰে মাজতে অলপ সময়ৰ কাৰণে নৃপেন গোস্বামী দেও জিকিছিলে বাকী কোনো কেণ্ডিডেট তাত কংগ্ৰেছৰ কেণ্ডিডেট জিকিব সমষ্টি পুনৰ নিৰ্ধাৰণৰ ঘটনা ইয়াত প্ৰভাৱ বিস্তাৰ কৰিছে নহয় মই সমষ্টিটোৰ জনবিন্যাস একেই আছে সমষ্টিটোৰ লাহৰীঘাট সমষ্টিটো সদায় মুছলিম অধ্যুষিত এলেকা মই লোকসভাৰ কথা কৈছোঁ লোকসভাৰ কথা নহয় লোকসভাৰ মই কথাটো কৈছোঁ লোকসভাৰ পুনৰ বিন্যাস ডিলিমিটেশ্যনৰ যিটো 23ত হ'ল 19তো একেই আছিলে জনবিন্যাসটো লাহৰীঘাটৰ তেনেকৈ সলনি লাহৰীঘাটৰ হোৱা নাই মই লাহৰীঘাটৰ কথা কৈছোঁ এতিয়া কথাটো হ'ল যে 35 বছৰৰ পিছত কংগ্ৰেছৰ হৈ পেলাই 19ত মই জিকিলোঁ আৰু 24ৰ যেতিয়া নিৰ্বাচন আহিলে তেতিয়া মই চিটিং MP তেতিয়া কিন্তু মই কংগ্ৰেছ দলৰ ঊৰ্ধ্ব নেতৃত্বৰ ওচৰত গৈ পেলাই মই কাকুতি বিনতি কৰিব লগা হৈছিলে যে মোক তোমালোকে ৰিনমিনেশ্যন দিয়া কাৰণ তেতিয়া 2024 চনৰ লোকসভা নিৰ্বাচনত গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন দুয়োজনেই কংগ্ৰেছৰ প্ৰাৰ্থিত্ব বিচাৰিলে নগাঁৱৰ পৰা মোৰ বিভিন্ন ধৰণৰ কাৰণ আছে কিয় মই আজি চাওক চিটিং MP 35 বছৰৰ পিছত মই কংগ্ৰেছ দলৰ হৈ পেলাই নগাঁও সমষ্টিটো উদ্ধাৰ কৰিলোঁ 2019 চনত 1984 চনৰ পৰা 19 চনলৈ 2019লৈকে তৎসত্ত্বেও মই কাকুতি বিনতি কৰিব লগা হৈছিল আপোনাৰ এই প্ৰসংগটো আমি পুনৰ আলোচনা কৰিম এইখিনিতে ল'ব লাগিব ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকিব মেজমেল পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ বৰদলৈ ডাঙৰীয়া আপুনি কৈছে যে 24ৰ যেতিয়া নিৰ্বাচন আহিল নগাঁও সমষ্টিটোৰ দাবীদাৰ ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ দুইজন হ'ল আৰু তাৰপিছত আপুনি কংগ্ৰেছ হাইকমাণ্ডক কাকুতি মিনতি কৰিব লগা হ'ল বৰদলৈ ডাঙৰীয়া ইয়াৰ পিছত নহয় ইয়াৰ পিছত মই এইকাৰণেই কৈছোঁ যে গোটেই কংগ্ৰেছ দলে গোটেই ইতিহাসটো জানে আৰু কিন্তু আপুনি কাকুতি মিনতি কৰিলে যদিও গৌৰৱ গগৈয়ে যোৰহাটলৈ গুচি গ'ল ৰকিবুল হুছেইন ধুবুৰীলৈ গুচি গ'ল নহয় শেষত গৈ কংগ্ৰেছ নেতৃত্ব বাধ্য হ'ল এইকাৰণে যে বিশেষকৈ মই এইটো কথা স্বীকাৰ কৰিবই লাগিব যে কংগ্ৰেছৰ একেবাৰে আমাৰ সকলোৱে শ্ৰদ্ধা কৰা সোনিয়া গান্ধী ডাঙৰীয়ানীয়ে নিজে হস্তক্ষেপ কৰিব লগা হ'ল কাৰণ এজন চিটিং MPক আৰু সুদীৰ্ঘ 35 বছৰ কালৰ পিছত কংগ্ৰেছে নগাঁও চিটটো পোৱা এজন চিটিং MPক এনেধৰণে বঞ্চিত কৰাটো উচিত নহয় সেইকাৰণে কংগ্ৰেছ দলৰ নেতৃত্বই তেতিয়া গৌৰৱ গগৈক ক'লে যে তুমি যোৰহাটত খেলা আৰু ৰকিবুল হুছেইনে ক'লে যে তুমি ধুবুৰীলৈ যোৱা মই কথাটো কৈছোঁ যে কাৰণবিলাক কিয় আপুনি হঠাতে কৰিব না বুজি পালোঁ মই এতিয়া বুজি পালোঁ যে আপোনাৰ কেতবোৰ কাৰণ আছে যিবোৰ কাৰণত আপুনি সন্মানিত বোধ কৰা নাই কংগ্ৰেছৰ ভিতৰত কিন্তু ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টীয়ে বিগত সময়ছোৱাত আপোনাক যি ধৰণে আক্ৰমণ কৰিছে আপুনি মন্ত্ৰী হৈ থাকোঁতে আপুনি মন্ত্ৰী হৈ নাথাকোঁতে
আৰু কংগ্ৰেছত আপুনি 15 বছৰ কাল মন্ত্ৰী হৈ আছে, সাংসদ হৈ আছে 2টা টাৰ্ম, কংগ্ৰেছে আপোনাক নিদিব লগা একো নাই। এটা টুইট মই আপোনাক দেখুৱাওঁ। এই টুইটটো ডিসপ্লে হ'ব, আপোনাৰ পানী গিলাচৰ তলত থকা কাগজখন আপুনি চাওক। সেই টুইটটো আপুনি পঢ়িবৰ সুবিধাৰ্থে মই তাত ৰাখিছোঁ। প্ৰদ্যুৎ বৰদলৈ, one of the most corrupt, manipulative power brokers Assam has ever seen, plundered the state mercilessly during his tenure. No wonder he now lives in his own Sis Mahal in Guwahati, built on ruins of public trust and taxpayers' money. আগষ্ট মাহত 2025 চনত বিজেপি অসমে এই টুইটটো কৰিছিল। আপুনি কংগ্ৰেছত এইখিনি কাৰণত সন্মানিত বোধ কৰা নাই, এইটো বিজেপিত আপুনি কেনেকৈ সন্মানিত বোধ কৰিব প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া? যদি বিজেপি দলৰ মোৰ প্ৰতি এনেকুৱাই ধাৰণা আছে, তেতিয়াহ'লে মোক বাৰে বাৰে কেইবা বছৰো ধৰি পেলাই মোক তেওঁলোকে কিয় বিজেপি দলত আমন্ত্ৰণ জনাই আহিছিলে? তাৰ মানে বিজেপিয়ে আপোনাক আমন্ত্ৰণ কৰি আছে? কৰিছে। তেনেকুৱা ধৰণৰতো আমি চেণ্ট্ৰেল হলত যেতিয়া আমি বহোঁ, চেণ্ট্ৰেল হলত এনেকুৱা ধৰণৰ বহুত ধৰণৰ ইংগিত পোৱা যায়। মই লগ পাইছোঁ, বহুতৰ লগতে মোৰ সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আছে। মই এইটো কথাই কৈছোঁ যে আপুনি আৰু ৰাইজেও জানে যে ৰাজনীতিৰ বিড়ম্বনা মোক যেতিয়া প্ৰত্যেক ক্ষেত্ৰতে যেতিয়া অপমান আৰু একাষৰীয়া কৰি আহিলে, আৰু বিশেষকৈ পিছত গৈ পেলাই এজন অপৰাধী MLAক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে মোৰ আপত্তি সত্ত্বেও মোৰ নিজৰ কিন্তু আপোনাৰ সতীৰ্থ ৰকিবুল হুছেইনকো বগৰাই পিটিছিল আৰু সেই মানুহকো ৰক্ষণাবেক্ষণ দিছে, আৰু সেইখিনি মানুহৰ লগত আপুনি আজি একেলগে থাকিব? নহয়, শুনক, ৰকিবুল হুছেইনৰ কেছটো মই জনামতে বেলেগ ধৰণৰ, সেইটোৰ ব্যাখ্যা তেওঁ দিব বা চৰকাৰে দিব সেইটো মই নাজানো। লাহৰী ঘাটৰ MLAজন যে জড়িত আছিলে, যিজনক গ্ৰেপ্তাৰ কৰা হৈছিলে, পুলিচে চাৰ্জশ্বিট দিলে, যিজন জেলত আছিলে, বেইলত ওলাই আহোঁতে সেই MLAজনে গৈ পেলাই জেলৰ পৰা ওলাই অহা দুৱাৰদলিতে তেওঁ সন্মান জনাইছে। অকল সেয়াই নহয়, সেইজনক যিজনে মোক গোটেই হত্যা কৰিবৰ কাৰণে চেষ্টা কৰিছিলে, সেইজনক আদৰি আনি পেলাই আসিফ নাজাৰ বোলা MLAজনে আনি পেলাই গৌৰৱ গগৈ ঘৰ পোৱালে। গৌৰৱ গগৈ তেওঁক গামোচা পিন্ধালে। কথাষাৰ গম পাই পেলাই মই যেতিয়া গৌৰৱ গগৈক ক'লোঁ যে এইটো এনেকুৱা অপৰাধী, এই অপৰাধীজনীয়ে মোক আক্ৰমণ কৰিছিলে, এইজনক এনেধৰণেৰে প্ৰশ্ৰয় দিয়াটো উচিত নহ'ব। সেই কথা কোৱাৰ, সেই কথা বুজাই দিয়া বা সকীয়াই দিয়াৰ পিছতো মৰিগাঁৱৰ মিটিঙত গৌৰৱ গগৈয়ে সেই একেজন অপৰাধীক লগত লৈ পেলাই ষ্টেজত বহুৱাই মই থকা অৱস্থাত মোক অপমান কৰিলে। কোন তাৰিখৰ ঘটনা, কোন সময়ৰ ঘটনা মনত পৰেনে? এইটো আপোনাৰ খুব সম্ভৱ 27 জানুৱাৰী বা ফেব্ৰুৱাৰী জানুৱাৰীত হ'ব। আৰু সেইটোৰ পিছত মই স্বাভাৱিকতে খুব অপমান, বহুত কাৰণ, এটা কাৰণ নহয়। আপোনাক কংগ্ৰেছে বুজি পালোঁ অপমান কৰিলে, মঞ্চত বহুৱালে সেইজন অপৰাধীক আপোনাৰ লগত, যিজনে আপোনাক হত্যাৰ পৰিকল্পনা কৰিছিল, আক্ৰমণ কৰিছিল। তাৰ পিছতো কংগ্ৰেছে আপোনাৰ ওপৰত বিশ্বাস ৰাখিছিল আৰু কংগ্ৰেছে আপোনাক সন্মুখলৈ আগবঢ়াই দিছিল। এটা ভিডিঅ' মই দেখুৱাম য'ত আপোনাৰ ভিডিঅ' 3 এই 20টা অভিযোগ যিটো আমি সম্বলিত কৰিছোঁ, এই 20টা অভিযোগ মই থোৰতে পঢ়ি দিব খুজিছোঁ। এক কেন্দ্ৰীভূত চিণ্ডিকেট ৰাজৰ যোগেদি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এক অবৈধ সমান্তৰাল অৰ্থ ব্যৱস্থা স্থাপন কৰিছে, যিটো অসমৰ ইতিহাসত কেতিয়াও হোৱা নাছিলে। প্ৰিয়ংকা গান্ধীৰ সন্মুখত আপুনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে 20 দফীয়া চাৰ্জশ্বিট উপস্থাপন কৰিছিল আৰু কংগ্ৰেছ দলে আপোনাৰ ওপৰত সেই আস্থা ৰাখিছিল, কাৰণ আপুনি ভালকৈ প্ৰেজেণ্ট কৰিব, আপুনি সকলোৰে সন্মুখত, প্ৰিয়ংকা গান্ধীৰ সন্মুখত আপুনি এইখিনি কথা উপস্থাপন কৰিব। 1 নম্বৰ প্ৰশ্নটো হ'ল যে কংগ্ৰেছে আপোনাক বিশ্বাস নকৰা বুলি যিটো কথা ইয়াত প্ৰতিফলিত হয় নেকি? 2 নম্বৰ প্ৰশ্নটো হ'ল যিবোৰ চাৰ্জশ্বিটত আপুনি ক'লে, আজিৰ তাৰিখত আপুনি সেই অভিযোগবোৰ বিশ্বাস কৰে নে নকৰে? প্ৰথম কথা হ'ল, হয়, মই কংগ্ৰেছ দলৰ মেনিফেষ্টো কমিটিৰ চেয়াৰমেনৰ মোক দায়িত্ব দিয়া হৈছিলে। ঠিক মোৰ দায়িত্ব আছিলে যে কালেক্টিভলি কংগ্ৰেছ দলৰ যিখিনি ভিউজ,
যিখিনি তেওঁলোকৰ গোটেই কংগ্ৰেছ দলৰ সামূহিকভাৱে যিখিনি ভিউজ সেইখিনিক মই সজাই পৰাই মই গোটেই মেনিফেষ্টোখন তৈয়াৰ কৰাৰ দায়িত্ব আছিলে আৰু সেই মেনিফেষ্টোৰ এটা অংশ হিচাপে এই চাৰ্জশ্বিট আমি তৈয়াৰ কৰিছিলোঁ আৰু এইটো কথাও সঁচা যে এইবিলাক অভিযোগ বহু দিনৰ পৰা কাগজে পত্ৰই দোহাৰি থকা হৈছিলে সেইখিনিকে আমি উলিয়াই আনি পেলাই আমি তথ্য পাতি সংলগ্ন কৰি পেলাই আমি এইবিলাক সজাই পৰাইছিলোঁ গতিকে এই অভিযোগবিলাক মই কংগ্ৰেছ দলৰ সেই সময়ৰ এজন দায়িত্ববাহী এজন মেনিফেষ্টো কমিটিৰ চেয়াৰমেন হিচাপে মোক উপস্থাপন কৰিবলৈ দায়িত্ব দিয়া হৈছিলে মই উপস্থাপন কৰিছিলোঁ কিন্তু মই সেইটো কথাই ক'ব খুজিছোঁ যে এই ক্ষেত্ৰত এই কৰাৰ পিছতো যেতিয়া বাৰে মোক অপমান কৰা হৈছে উদাহৰণস্বৰূপে এই যে অপৰাধীকৰণৰ এই গোটেই সমগ্ৰ বস্তুটো যিটো থৈছে ইমৰান মাছুদ নামৰ যিজন ইউপিৰ এজন সাংসদ চাহাৰানপুৰৰ সেই সাংসদজনক অসমৰ ইলেকশ্যনৰ প্ৰাৰ্থীসকলৰ গোটেই স্ক্ৰিনিং কৰিবৰ কাৰণে তেওঁক দায়িত্ব দিয়া হৈছিলে আন দুজনৰ সৈতে তেওঁ গোটেই অসমত যিটো পৰিক্ৰমা কৰিলে তেওঁ সংগ দিছিলে এই আসিফ নাজাৰ ডাঙৰীয়াক আকৌ সেই দায়িত্ব দিছিলে গৌৰৱ গগৈ ডাঙৰীয়াই এতিয়া কথাটো হ'ল মই যেতিয়া তথ্য সম্বলিত সকলো পুলিচৰ চাৰ্জশ্বিটৰ পৰা আৰম্ভ কৰি ফটোগ্ৰাফাৰৰ সৈতে যেতিয়া মই মোৰ যিটো অভিযোগ সেই অভিযোগ যেতিয়া মই উত্থাপন কৰিলোঁ স্ক্ৰিনিং কমিটিত সেই অভিযোগ উত্থাপন কৰোঁতে মই কৈছিলোঁ যে এইটো মোৰ সমষ্টিত অন্ততঃ লাহৰীঘাটত এই বিধায়কজনক আকৌ অপৰাধী বিধায়কজনক আকৌ মনোনীত কৰিলে মই দুখ পাম মই দ্বিতীয়টো প্ৰশ্ন কৰিছিলোঁ আপোনাক যে চাৰ্জশ্বিটত থকা অভিযোগখিনি আপুনি আজিও বিশ্বাস কৰে নে নকৰে যিখিনি আপুনি নিজে উপস্থাপন কৰিছিল নিজে প্ৰস্তুত কৰিছিল চাওক ৰাজনীতিৰ বিড়ম্বনা হ'ল এইটোৱে যে কেতিয়াবা আমি কিছুমান কথা সঁচা কথা ক'বলৈ পুনৰীক্ষণ কৰিবৰ কাৰণে আমি বাধ্য হওঁ আৰু এই পুনৰীক্ষণ কৰাটো দৰকাৰো যেনে উদাহৰণস্বৰূপে হিমন্ত বিশ্ব শৰ্মায়ো এসময়ত কংগ্ৰেছত থাকোঁতে মোদী ডাঙৰীয়াৰ কথা কৈছিলে কিন্তু বিজেপি দলত আহি পেলাই সেই কথাটো পুনৰীক্ষণ কৰিবলৈ তেওঁ বাধ্য হৈছে ময়ো হয়তো তেনেকুৱা সেইটো ৰাজনীতিৰ বিড়ম্বনা আৰু সেই বিড়ম্বনা লৈ পেলাই আমি বিভিন্ন ধৰণৰ কেতিয়াবা লজ্জাজনিত বা লজ্জাজনক পৰিস্থিতিৰ মাজেদিও আমি গতি কৰিব লাগে আৰু ৰাইজে এইটো সুধিবই নিশ্চয় সুধিব কিন্তু মই খোলা মনেৰে সৈতে কিছুমান কথা মই নুই কৰিব নোৱাৰোঁ কিন্তু পুনৰীক্ষণ কৰাটো দৰকাৰ হ'ব আৰু সেই পুনৰীক্ষণ কৰাৰ ক্ষেত্ৰত অলপ সময় লাগিব প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া কংগ্ৰেছে আপোনাক অপমান কৰিলে কংগ্ৰেছে আপোনাক অৱহেলা কৰিলে কংগ্ৰেছে আপোনাক একাষৰীয়া কৰিলে আপুনি কংগ্ৰেছ দলৰ বিৰুদ্ধে আপোনাৰ ক্ষোভ বছৰৰ পিছত বছৰ পঞ্জীভূত হ'ল তাৰ পিছতো আপোনাৰ পুত্ৰ প্ৰতীক বৰদলৈক মাৰ্ঘেৰিটাত টিকট দিলে কংগ্ৰেছে এতিয়া আপুনি কওক কংগ্ৰেছে আপোনাক কোন ক্ষেত্ৰত প্ৰথম কথা হ'ল মই এই কথা স্পষ্ট কৰি দিব খুজিছোঁ প্ৰতীক বৰদলৈক মই কেতিয়াও কোনো ক্ষেত্ৰতে আগবঢ়াই দিয়া নাছিলোঁ প্ৰতীক বৰদলৈক কেৱল এটা কথাই মই ক'ব খোজোঁ কাৰণ আজিকালি চবেই মোক প্ৰতীক বৰদলৈৰ কথা সোধে মই এইটো কথাই ক'ব খুজিছোঁ যে মই প্ৰথমবাৰ যেতিয়া MLA হৈছিলোঁ সেই MLA হওঁতে প্ৰতীক বৰদলৈৰ বয়স মাত্ৰ 3 বছৰ আছিলে আৰু MLA হ'বলৈ যাওঁতে নমিনেশ্যন দিবলৈ যেতিয়া গৈছিলোঁ তেতিয়া প্ৰতীক বৰদলৈক ভূপেন বৰা তেতিয়া ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্ট আছিলে কোলাত শুৱাই পেলাই প্ৰতীক বৰদলৈক SDOৰ অফিচলৈ যেতিয়া আমি গৈছিলোঁ তেতিয়া প্ৰচেছনত তেওঁক লৈ গৈছিলে প্ৰতীক বৰদলৈ মই MLA হৈছিলোঁ প্ৰতীক বৰদলৈ এটা ৰাজনৈতিক বাতাবৰণ ডাঙৰ দীঘল হৈছিলে কিন্তু এই গোটেই কালচোৱাত মই এই কথা ক'বই লাগিব যে গোটেই কালচোৱাত আমি প্ৰতীক বৰদলৈ মই 2001 চনত মিনিষ্টাৰো হ'লোঁ আৰু সুদীৰ্ঘ 15 বছৰ মিনিষ্টাৰ আছিলোঁ কিন্তু মই আৰু মোৰ পৰিবাৰে এই কথা সদায় সচেতন হৈ আছিলোঁ যাতে এই যিটো ৰাজনৈতিক পৰিৱেশত যিটো প্ৰতীক বৰদলৈ ডাঙৰ দীঘল হৈছে ক্ষমতাৰ গৰম ধুৱাই যাতে তেওঁক কেতিয়াও কলুষিত নকৰে সেইকাৰণে আমি সদায় তেওঁক ক্ষমতাৰ পৰা আঁতৰত ৰাখিছিলোঁ কিন্তু লগে লগে সৰুৰ পৰা এটা কথা কৈছিলোঁ যে প্ৰতীক বৰদলৈ তুমি বাপেকৰ পুতেক হিচাপে যাতে পৰিচিত নোহোৱা তুমি প্ৰদ্যুৎ বৰদলৈ পুত্ৰ হিচাপে যাতে এইখন পৃথিৱীত নিজৰ পৰিচয় বৰদলৈ ডাঙৰীয়া মোৰ প্ৰশ্নটো আছিল বেলেগ কংগ্ৰেছে যদি আপোনাক অৱহেলা কৰিছে অপমান কৰিছে বঞ্চনা কৰিছে আপোনাৰ পুত্ৰক টিকট দিয়াৰ কাৰণটো কি আছিলে পুত্ৰক টিকট দিয়াৰ প্ৰদ্যুৎ বৰদলৈ পুত্ৰ হিচাপে দিয়া নাই মই সেইটো কথাই আপোনাক ক'ব খুজিছোঁ তেওঁ নিজৰ মেৰিটত গৈছে আৰু এটা কথা
মাৰ্ঘেৰিটা যিটো সমষ্টি, মাৰ্ঘেৰিটা সমষ্টিটোত কংগ্ৰেছ দলটো প্ৰায় নিশ্চিন্ন হৈ গৈছিলে। তেতিয়া গৌৰৱ গগৈয়ে তেওঁক এটা দায়িত্ব দিছিলে ছ'চিয়েল মিডিয়াৰ, লগতে ক'লে যে মাৰ্ঘেৰিটাৰ যিটো অৱস্থা তুমি গৈ পেলাই তাত কাম কৰা। প্ৰতীক বৰদলৈয়ে বাহিৰত পঢ়া শুনা কৰি আহি ইয়াত যিখিনি কাম কৰিছিলে, তেওঁ হঠাতে এই কীটাণুটো সোমালে, ৰাজনৈতিক কীটাণুটো, আৰু সেই কীটাণুটো সোমাই পেলাই তেওঁ গৈ পেলাই মাৰ্ঘেৰিটাত দেহে কেহে সকলো বাদ দি যোৱা 7-8 মাহ ধৰি কাম কৰিছিলে। আৰু প্ৰতীক বৰদলৈক কংগ্ৰেছ দলে মাৰ্ঘেৰিটা সমষ্টিত স্বীকৃতি দিবলৈ বাধ্য হ'ল। কিন্তু মই আপোনাক এইটো কথাই ক'ব খুজিছোঁ যে এই গোটেই কালচোৱাত না মই প্ৰতীক বৰদলৈক কেতিয়াবা লগত লৈ পেলাই কিবা মেল মিটিং কৰিছোঁ, না মই সমষ্টিবাসীৰ মাজত গৈ পেলাই কৈছোঁ যে এয়া মোৰ পুত্ৰ, এই পুত্ৰক আপোনালোকে গ্ৰহণ কৰক, আৰু না মই কংগ্ৰেছ দলৰ উচ্চ নেতৃত্বক গৈ পেলাই কেতিয়া চুপাৰিচ কৰিছোঁ যে মোৰ পুত্ৰক আপোনালোকে MLA টিকেট দিয়ক। MLA টিকেট তেওঁক দিলে, পালে, কিন্তু তাৰ লগে লগে মই এইটো কথা মই নেশ্যনেল মিডিয়াত মোক সদায় সোধে, মই এইটো কথাই কৈছিলোঁ যে প্ৰতীক বৰদলৈয়ে মোৰ যিটো সিদ্ধান্ত, সেই সিদ্ধান্তৰ দ্বাৰা প্ৰতীক বৰদলৈ যাতে প্ৰভাৱান্বিত নহয়। তেওঁৰ নিজৰ এটা মন আছে, নিজৰ এটা চিন্তাধাৰা আছে, তেওঁৰ নিজৰ এটা আদৰ্শ আছে, সেই আদৰ্শ মতেই তেওঁক মই এটা ডিচিশ্যন ল'বলৈ কৈছিলোঁ, আৰু সেইটোক মই সন্মান কৰোঁ। বৰদলৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আপোনাৰ কি বুজাবুজি হৈছে? কাৰণ আপোনাৰ ষ্টেক বহুত ওপৰত, ষ্টেক ইজ ভেৰি হাই। আপুনি দিছপুৰত জিকি গ'লে ডাইৰেক্ট আপুনি কেবিনেট মিনিষ্টাৰ, আৰু যদি দুৰ্ভাগ্যবশতঃ ভগৱানে নকৰক আপুনি যদি পৰাজিত হয়, তেনেহ'লে আপুনি সাংসদ পদ হেৰুৱাব, আৰু এইফালেও একো নহ'ব। আপোনাৰ নিশ্চয় কিবা এটা বুজাবুজি হৈছে। হিমন্ত বিশ্ব শৰ্মাই আপোনাক জিকাবলৈ আনিছে নে হৰুৱাবলৈ আনিছে? প্ৰথম কথা হ'ল, মই যেতিয়া শ্বাসৰুদ্ধ পৰিৱেশত আছিলোঁ, আৰু বিশেষকৈ শেষৰ পৰ্যায়ত যেতিয়া মোক বাৰে বাৰে অপমান কৰিলে, তেতিয়া মই স্বাভাৱিকতে ইয়াৰ পৰিত্ৰাণ বিচাৰিছিলোঁ। সেইটোতো চবেই জানে। আৰু পৰিত্ৰাণ বিচাৰি পেলাই মই যেতিয়া পদত্যাগ কৰিলোঁ, বিজেপি দলৰ উচ্চ নেতৃত্বই মোক আমন্ত্ৰণ জনালে। তেতিয়া মই এটা কথা, এইটো খুব গুৰুত্বপূৰ্ণ কথা, বিজেপি দলৰ উচ্চ নেতৃত্ব কোট আনকোট নহয়, মই কথাটো বিজেপি দলৰ উচ্চ নেতৃত্ব কোন? নহয়, মই আপোনাক কথাটো ক'ব খুজিছোঁ। তাৰ ভিতৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আছে। কথাটো হ'ল এইটোৱেই যে মই তেতিয়া কৈছিলোঁ যে বিজেপি দলত কোনো চৰ্ত দি পেলাই মই বিজেপি দলত যোগদান কৰা নাই। মই কেৱল এটাই কথা কৈছিলোঁ, যাতে কংগ্ৰেছ দলৰ দৰে মই যাতে শ্বাসৰুদ্ধ পৰিৱেশত যাতে কাম কৰিব নালাগে, মোৰ নিজৰ আত্মসন্মান, মোৰ যিটো আত্মসন্মান সেইটো বজাই ৰাখি মোক যাতে উপযুক্তভাৱে মৰ্যাদা দিয়ে, সন্মান দিয়ে, সেইটোকে মই বিচাৰিছিলোঁ, যাতে মই খোলা আকাশৰ তলত মূৰ তুলি থিয় হৈ পেলাই মই কাম কৰিব পাৰোঁ। আৰু মই ভাবোঁ যে অসমবাসীক, অসমক আগুৱাই লৈ যাবৰ কাৰণে আমি এসময়ত যেনেকৈ কাম কৰিছিলোঁ, হিমন্ত বিশ্ব শৰ্মা আৰু মই সুদীৰ্ঘ সেই বিভীষিকাময় দিনবিলাকৰ মাজৰ পৰা অসমক উদ্ধাৰ কৰি শান্তি আৰু প্ৰগতিৰ ৰাস্তাত আমি উলিয়াই দিবলৈ আমি বহুতে কাম কৰিছিলোঁ, আমি একেলগে কাম কৰিছিলোঁ। তেনেকুৱা এটা পৰিৱেশত যদি আমি কাম কৰিব পাৰোঁ, তেতিয়াহ'লে অসমখন আৰু বহুত আগবাঢ়ি যাব। বৰদলৈ ডাঙৰীয়া, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ এটা কবিতা, আপুনি খুব পঢ়া শুনা কৰা মানুহ আৰু কবিতা বহুত মুখস্থ আছে আপোনাৰ, বিশেষকৈ ইংৰাজী কবিতা। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ এটা কবিতা আপুনি সকলোৱে পঢ়িছে, বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি। তাত এটা পংক্তি আছিল যে তুমি য'ত আছা থিয় কাৰাগাৰ, থিয় একেখনি ইটাৰ দেৱাল, আমি য'ত আছোঁ বৰ পোতাশাল, শত নাগপাশে বন্ধা। দিছপুৰ সমষ্টিত জয়ন্ত দাসৰ অৱস্থাটো দেখিছে। ৩৫ বছৰ কাম কৰি আজি টিকেটৰ কাৰণে বুকুত থপৰিয়াই পেলাই প্ৰত্যাহ্বান জনাব লগা হৈছে। সেইটো দলত আপুনি শ্বাসৰুদ্ধ পৰিৱেশৰ পৰা মুক্ত হৈ উশাহ ল'ম বুলি আপুনি কি ধৰণে ভাবিলে? প্ৰথম কথা হ'ল, মই মন্ত্ৰী হ'বৰ কাৰণে এই মোৰ ৩.৫ বছৰ কাল কাৰ্যকাল আছে সাংসদৰ, মানে মোৰ লোকসভাৰ মোৰ যিটো সাংসদৰ কাৰ্যকাল 2029 শেষ হ'ব, মে' জুনত। গতিকে মই এই 3.৫ বছৰ কাল মোৰ কাৰ্যকাল থকা অৱস্থাটো মই এনেকৈয়ে থাকি যাব পাৰিলোহেঁতেন, একেবাৰে গুজৰি গুমৰি বন্দী, মানে সজাৰ ভিতৰত চটফটাই থাকি পেলাই মই থাকি যাব পাৰিলোহেঁতেন। কিন্তু মই সেইটো নকৰিলোঁ। মই সজা খুলি ওলাই আহিলোঁ মুক্ত বিহংগৰ দৰে। আৰু তাৰপিছত যেতিয়া বিজেপি দলে যেতিয়া মোক আমন্ত্ৰণ জনালে, মই এটা কথাই ক'লোঁ যে মই শ্বাসৰুদ্ধ অৱস্থাত কাম কৰিব নোৱাৰোঁ। তোমালোকে যদি মোক সন্মান বজাই ৰাখি পেলাই মোক যদি কাম কৰিবলৈ যাতে এটা সুবিধা দিয়া, মই নিশ্চয় কৰিম, আৰু অসমৰ কাৰণে কাম কৰিম, নৱপ্ৰজন্মৰ কাৰণে কাম কৰিম। আমাৰ আজি ইমান সমস্যা আছে, আমাৰ ইয়াৰ পৰা লাখে লাখে যুৱ প্ৰজন্মৰ চাকৰি বিচাৰি পেলাই বিভিন্ন জেগাত যাব লাগে, ছিকিউৰিটি গাৰ্ডৰ চাকৰি বিচাৰি যাব লাগে। এতিয়া
আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ এটা ৰিভলিউশ্যন হৈছে, গোটেই বিশ্ব চাৰিওফালে কঁপাই দিছে। গতিকে আমি আমাৰ যুৱ প্ৰজন্মক আমি তৈয়াৰ কৰিব লাগিব। মিষ্টাৰ বৰদলৈ, আমি অকণমান আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ পৰা মাটিলৈ নামি আহোঁ। বৰদলৈ ডাঙৰীয়া, 2021 চনৰ 21 জানুৱাৰীত আপুনি এটা মোক সাক্ষাৎকাৰ দিছিলে আৰু তেতিয়া আপুনি সাংসদেই আছিলে। এই সাক্ষাৎকাৰটোত মই একেধৰণৰ প্ৰশ্ন কৰিছিলোঁ, যিটোৰ পৰিস্থিতিগত কোনো পৰিৱৰ্তন হোৱা নাই। আপুনি এবাৰ সাক্ষাৎকাৰটো চাই লওক। কংগ্ৰেছৰ পৰা বহুত নেতা ইতিমধ্যে বিজেপিলৈ গৈছে, তেওঁলোকে হাইকমাণ্ডক ডিফাই কৰি গৈছে, কোনোবাই বুজাবুজি কৰি গৈছে, কোনোবাই প্ৰলোভনত পৰি গৈছে, কোনোবাই ভৱিষ্যতৰ কেৰিয়াৰৰ কাৰণে গৈছে, ইত্যাদি ইত্যাদি ইত্যাদি। কিন্তু ইয়াৰ লগত আৰু এটা কথা আছে, সেইটো হৈছে যে হিমন্ত বিশ্ব শৰ্মাই এই কথাটো কৈ আছে যে এইবাৰ বিজেপিয়ে 100+ পাব, 100ৰ ওপৰ পাবই। আৰু এই অংকটো মিলাবলৈ তেওঁক যেতিয়া সোধা হৈছিল তেতিয়া তেওঁ ক'লে যে মোৰতো বাকী দলবিলাকতো বহুত মানুহ আছে। এতিয়া যি দেখা গ'ল যে বাকী দলবিলাকত বহুত মানুহ থকাটোতো মিছা কথা নহয়, কাৰণ ইতিমধ্যে নিৰ্বাচনৰ পূৰ্বে এইটো ঘটনা ঘটিছে। নিৰ্বাচনৰ পাছত যে এনেকুৱা নহ'ব, এইটো এটা কংগ্ৰেছৰ কাৰণে ভয়ৰ কাৰণ নহয়নে? নহয়, শুনক, মন্ত্ৰী হিমন্ত শৰ্মাকতো মই বহুদিন পাইছোঁ, বহু বছৰ পাইছোঁ, একেলগে মোৰ সতীৰ্থ আছিলে। কংগ্ৰেছত থকা দিনতো তেওঁ ডাৰ্টি ট্ৰিক্স ডিপাৰ্টমেণ্ট এটা তৈয়াৰ কৰি লয়। এতিয়াতো আৰু বেছিকৈ কৰিছে, কাৰণ বিজেপি এইবিলাক ক্ষেত্ৰত বৰ সিদ্ধহস্ত। লোকৰ ঘৰত সিন্ধি দিয়া, পিছফালৰ পৰা আহি পেলাই শুনি থকা, আপুনি বেডৰুমত কি কথা পাতিছে, আপোনাৰ প্ৰাইভেচি, তেওঁলোকৰ কাৰণে প্ৰাইভেচিক তেওঁলোকে কেতিয়াও গুৰুত্ব নিদিয়ে বা সন্মানো নকৰে। গতিকে স্বাভাৱিকতে কংগ্ৰেছ দলত যদি তেওঁ কোৱা ধৰে কোনোবা যদি এজেণ্ট থাকেও, মই তাত মুঠেও আচৰিত নহওঁ। কিন্তু সেইবিলাক এজেণ্টৰ এইবিলাক কোনো ধৰণৰ মই নাভাবোঁ যে তেওঁলোকে কিবা বেলেগ ধৰণে কংগ্ৰেছ দলক ক্ষতি কৰিব পাৰিব। তেওঁ সেইবিলাক কাম, তেওঁৰ যিবিলাক কাম সদায় কৰি আহিছে, সেইবিলাক তেওঁ কৰিছিল, আগতেও কৰিছিলে, আৰু সেইটো স্বভাৱ তেওঁতো আৰু কেতিয়াও নাযায়। গতিকে তাত আচৰিত হ'বলগীয়া একো নাই। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, 1 নম্বৰ কথা, আপুনি ডাৰ্টি ট্ৰিক্সৰ ভিক্টিম হ'ল নেকি? আপোনাৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হ'ল নেকি? 2 নম্বৰ, আপুনি কংগ্ৰেছ দল ত্যাগ কৰাৰ পিছত কংগ্ৰেছৰ কিবা ক্ষতি হ'ব বুলি আপুনি ভাবে নেকি? চাওক, কংগ্ৰেছৰ কিবা ক্ষতি কৰিবৰ কাৰণে মই কংগ্ৰেছ দল এৰি হন। আপুনি বিজেপি দলক শক্তিশালী কৰিবৰ কাৰণে? বিজেপি দলক শক্তিশালীটো বিজেপি দল এনেও শক্তিশালী। মই এতিয়া কংগ্ৰেছ দলৰ পৰা আহি পেলাই অকপতে এটা কথা ক'ব পাৰোঁ যে বিজেপি দলৰ যিটো সাংগঠনিক যিটো স্থিতি, ইমান সুসংহত, ইমান একেবাৰে তৃণমূললৈকে তেওঁলোকে যিটো যেনেধৰণে কাম কৰিছে, আজি মই কোনো বদনাম কৰিবলৈ কোৱা নাই। আৰু মই এই কথা স্পষ্ট কৰি দিছোঁ যে মই হাৱে বিয়ৈ কৰি পেলাই কংগ্ৰেছৰ দিনত মোৰ এইটো হ'ল, অমুক হ'ল, মই বিলাপ কৰিবৰ কাৰণে এইবিলাক কথা কোৱা নাই, বিলাপ কৰি মানুহৰ সহানুভূতিও আদায় কৰিবৰ কাৰণে কোৱা নাই। কিন্তু এইটো কথা ঠিক যে মই বিজেপি দললৈ আহি পেলাই এতিয়া যোৱা এই 2 দিনত মই অনুভৱ কৰিছোঁ যে কিমান সুসংহত, আৰু সেই সুসংহত এটা অৰ্গেনাইজেশ্যন তেওঁলোকে এনেধৰণে চলাইছে, এনেধৰণে তেওঁলোকে পৰিচালনা কৰিছে যে ইয়াত জয় অৱধাৰিত। আপুনি ডাৰ্টি ট্ৰিক্সৰ ভিক্টিম হ'ল নেকি? মই কেতিয়াও ডাৰ্টি ট্ৰিক্সৰ ভিক্টিম হোৱা নাই, আগতেও হোৱা নাই। কাৰণ ডাৰ্টি ট্ৰিক্স কৰি পেলাই মই আগতেই জানো মোক কোনেও ডাৰ্টি ট্ৰিক্স কৰা নাই। কিন্তু এইটো কথাও ঠিক যে মই নিজৰ সদায় মোৰ ৰাজনৈতিক জীৱনত সদায় মই প্ৰথম কথা হ'ল আত্মসন্মানৰ সৈতে মই কাম কৰিছোঁ, আৰু সেই আত্মসন্মান বজাই ৰাখি পেলাই মই কাম কৰি যোৱাৰ এটা পৰিৱেশ বিচাৰিছোঁ। আৰু 2 নম্বৰ কথা হ'ল সকলো সময়তে আপোনালোকে নিজেই জানে কিমান জটিল পৰিস্থিতিৰ মাজেৰে অসমে গতি কৰিছিলে সেই 90 দশকৰ পৰা, আৰু তাৰ পিছত লাহে লাহে যিটো আমি মন্ত্ৰিত্ব পোৱাৰ পিছত বিশেষকৈ কনফ্লিক্ট ৰিজলিউশ্যনৰ উপায় হিচাপে আমি কেনেধৰণে কাম কৰিছিলোঁ, সেইবিলাকে ফল এতিয়া দিছে। কিন্তু অসমে আৰু কৰিব লগা বহুত আছে, অসমখন আগুৱাই যাবৰ কাৰণে বহুত কৰিব লাগিছে। হিমন্ত বিশ্ব শৰ্মা, মই আপোনাক এটা কথা কওঁ, হয় বহুত ধৰণে মোক যেনেকৈ সমালোচনা কৰে হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা। আপুনি কোনকেইটা গুণ তেখেতৰ ভাল পায়? কি গুণকেইটা আপুনি প্ৰশংসা কৰে ডক্টৰ শৰ্মাৰ? কিছুমান বস্তু মোৰ গাত যিবিলাক নাই সেইটো হিমন্ত বিশ্ব শৰ্মাৰ, যেনে ডাৰ্টি ট্ৰিক্স। ডাৰ্টি ট্ৰিক্স হ'ব পাৰে, কিন্তু তেওঁ এটা কথা ঠিক, এটা কথা কৈছিলে যে তেওঁ যিটো ৰাজনীতি কৰে, উশাহতো তেওঁৰ ৰাজনীতি, নিশাহতো ৰাজনীতি। আপোনাৰ? মোৰ তেনেকুৱা নহয়। মোৰ তেনেকুৱা, মই হয়তো ৰাতি 11টা বজাৰ পিছত আৰু ৰাজনীতিৰ কথা নাভাবোঁ।
মই হয়তো সংগীত শুনি পেলাই মই শুই যাবলৈ চেষ্টা কৰোঁ তাত পাৰ্থক্য কৰুণানিধিৰ ক্ষেত্ৰত এইটো কৈছিল যে উশাহতো ৰাজনীতি নিশাহতো ৰাজনীতি মই কথা সেইকাৰণে আৰু ডক্টৰ শৰ্মাৰ ক্ষেত্ৰত সেইটো ৰাজনীতিৰ স্বীকাৰ কৰোঁ কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ কিছুমান গুণ আছে যি মই ভাবোঁ মোৰ গাত নাই তেওঁৰ অফুৰন্ত কৰ্মস্পৃহা আৰু অসমক যদি সঁচাকৈ যদি ভাৰতবৰ্ষৰ আটাইতকৈ অগ্ৰণী যদি ডেভেলপড ষ্টেট হিচাপে সকলো ক্ষেত্ৰতে যদি প্ৰতিষ্ঠিত কৰিব পৰাৰ নেতৃত্ব দিয়াৰ যদি কাৰোবাৰ গুণ আছে অকপতে মই ক'ব খুজিছোঁ এই কথাটো আপুনি অকপতে স্বীকাৰ কৰিছে কিন্তু বোধোদয়ত ইমান পলম কিয় বোধোদয় তেতিয়াও হয় যিটো আমি গ্ৰাজিংলি এডমিট কৰিছিলোঁ তেতিয়া মই বাহিৰত আহি পেলাই যিহেতু মই কংগ্ৰেছ দলত আছিলোঁ মই কোৱা নাছিলোঁ কিন্তু মই আৰু এটা কথা মই আপোনাক ক'ব খুজিছোঁ মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এইটো কৈছোঁ যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে কংগ্ৰেছত থকা অৱস্থাতে বিজেপিৰ পাৰ্লিমেণ্টাৰী বৰ্ডত তেওঁৰ বিৰুদ্ধে যেতিয়া অভিযোগ উঠিছিলে তেওঁ কংগ্ৰেছত আছিলে তেতিয়াও মই হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছ চৰকাৰৰ মুখপাত্ৰ হিচাপে তেওঁক মই ৰক্ষণাবেক্ষণ দিছিলোঁ যিটো মোৰ দায়িত্ব সেই দায়িত্ব মই সদায় পালন কৰিছোঁ কংগ্ৰেছত থাকোঁতেও কৰিম বিজেপিত থাকোঁতেই কৰিম কাৰণ এনেধৰণে যদি দলীয় শৃংখলা আৰু দলীয় নীতি যদি আমি নামানো তেতিয়াহ'লে আমি কক্ষচ্যুত হৈ যাম বৰদলৈ ডাঙৰীয়া মোৰ অন্তিম প্ৰশ্ন আপুনি কংগ্ৰেছ দল ত্যাগ কৰি যিখন প্ৰথমখন সংবাদমেল সম্বোধন কৰিছিল তাত আপোনাক প্ৰশ্ন সোধা হ'ল যে গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট বুলি আপুনি বিশ্বাস কৰে নে নকৰে তেতিয়া আপুনি ক'লে যে মই এই কথাটো বিশ্বাস নকৰোঁ আপুনি ডে ওৱানতে প্ৰথম দিনটোতে আপুনি হিমন্ত বিশ্ব শৰ্মাৰ এটা ডাঙৰ এজেণ্ডাৰ বিৰোধিতা কৰিলে এইকাৰণে মই কৰিছোঁ মোৰ মনত কেতিয়াও এনে ভাৱ নহয় যে তৰুণ গগৈ ডাঙৰীয়াৰ পুত্ৰ হিচাপে তৰুণ গগৈৰ দৰে এজন নিস্বাৰ্থ মানে মই এইটোৱে কৈছোঁ যে অসমক ভাল পোৱা ভাৰতবৰ্ষক এজন দেশপ্ৰেমিকৰ পুত্ৰই এই কাম কৰিব নোৱাৰে কিন্তু লগতে মই আৰু এটা কথা কৈছোঁ যেনেকৈ আমাৰ ৰাজনৈতিক জীৱনত আমাৰ ৰাজহুৱা জীৱনত মোৰ জীৱনতে হৈছে বহুত ক্ষেত্ৰত যে আপোনাক আহি পেলাই কোনোবা এজনে আহি পেলাই গাত ধৰি পেলাই ফটো তুলি পেলাই সেই ফটোখন দেখুৱাই পেলাই বিভিন্ন ধৰণৰ কাম কৰে যিবিলাক আপোনাকতো কৈ পেলাই নকৰে কোনোবাই যদি চুৰি ডকাইতি আমাৰ আশে পাশে থকা বহুত মানুহ আছে যিবিলাক মানুহে এনেকুৱা ধৰণৰ 2 নম্বৰী কাৰবাৰো কৰে কিন্তু আমাক কৈতো নকৰে গতিকে যেতিয়ালৈকে সেইটো একেবাৰে স্বতঃসিদ্ধভাৱে প্ৰতিষ্ঠিত নহয় প্ৰমাণিত নহয় সেইটো কথাত আপুনি কেনেকৈ হয় ভৰ দিব বহুত ধন্যবাদ বৰদলৈ ডাঙৰীয়া নিৰ্বাচনৰ পূৰ্বে আপুনি ইমানখিনি সময় মিলাই ষ্টুডিঅ'লৈ অহাৰ বাবে মই ব্যক্তিগতভাৱে আপোনালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ দিছপুৰ সমষ্টিৰ পৰা আপুনি জয়ী হৈ আহক আৰু আপুনি যি ধৰণে পৰিকল্পনা কৰিছে সেই সমূহ পৰিকল্পনা সফল হওক প্ৰিয় দৰ্শক মেজমেল ইমানতে সামৰিছোঁ নমস্কাৰ This program was brought to you by GNRC Hospitals. Quality, Value, Trust.